নহয়, কথাটো হৈছে মই যিটো বিচাৰিছিলোঁ, কাৰণ সমাজ কল্যাণ বিভাগত বিভিন্ন ধৰণৰ আমাৰ শিশু খাদ্যৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অনিয়ম হৈ আছে বুলি আমি গম পোৱা, কাৰণ আগৰ RTI তথ্যটো কিছুমান কথা পোহৰলৈ আহিছিলে। পৰৱৰ্তী পৰ্যায়ত মই একে ধৰণৰ তথ্য কিছুমান বিচাৰিছিলোঁ যে 2022 পৰা 23 কিমান শিশু খাদ্য ক'ত কাক কিমান দিয়া হ'ল দিবৰ কাৰণে, ছাপ্লাই দিবৰ কাৰণে, এই ধৰণৰ কৰিছিলোঁ। আৰু কিছুমান দেৰিকৈ তাৰমানে শিশু খাদ্য তেওঁলোকে যোগান ধৰিছিলে, কিছুমানত যোগান ধৰাই হোৱা নাছিলে, কিন্তু ইতিমধ্যে ধনৰো সৰবৰাহ হৈছে আমি গম পোৱা মতে। তো পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰত গোটেই কথাখিনি জানিবৰ কাৰণে ডাইৰেক্টৰেট অফ উমেন এণ্ড চাইল্ডক আমি তথ্য জনাৰ অধিকাৰৰ অধীনত আমি কিছু তথ্য বিচাৰিছিলোঁ, কিন্তু এই তথ্যসমূহ 31/1/2024 সম্পূৰ্ণ এটা বছৰ অতিক্ৰম কৰি দ্বিতীয় বছৰটো শেষ হ'বলৈ হ'ল, দ্বিতীয় বছৰটো আহি গ'ল, এবছৰ অতিক্ৰম কৰিলে, এতিয়ালৈকে কোনো তথ্য যোগান নধৰাত RTIৰ নিয়ম মতে মই ফাৰ্ষ্ট এপিল কৰিলোঁ। ফাৰ্ষ্ট এপিলত SPI যিজন আছে সেইজন আচলতে এনেকুৱা লাগিল যেন এজন নামমাত্ৰ SPI হয়, ষ্টেট পাব্লিক ইনফৰমেশ্যন অফিচাৰ সমীৰ দাস নামৰ এজন আছে, তেখেতৰ কোনো ধৰণৰ কাম যেন থকা নিচিনা নালাগে। তেখেতে ক'লে আনকি অন্যটো নালাগে, এখন মোক চিঠি লৈ হেয়াৰিং এটা কৰাৰো ন্যূনতম কাগজখিনি নকৰিলে। পৰৱৰ্তী পৰ্যায়ত বৰ্তমানৰ যিজন সঞ্চালক তেখেতৰ ওচৰত মই ছেকেণ্ড এপিল কৰিছোঁ, মানে ছেকেণ্ড এপিল কৰা, মই যিহেতু ছেকেণ্ড এপিল কৰিলোঁ তাৰ কাগজখিনিও তেখেতকো জনালোঁ, আৰু তেখেতক জনোৱাৰ পিছতে একো ফল নধৰাত মই ছেকেণ্ড এপিলো কৰিলোঁ। কৰাৰ পিছত ছেকেণ্ড এপিল আৰু এতিয়ালৈকে ষ্টেট ইনফৰমেশ্যন কমিশ্যনৰ পৰা একো উত্তৰ নোপোৱাত মহামান্য উচ্চ ন্যায়ালয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিলোঁ। আজি উচ্চ ন্যায়ালয়ত এখন ৰেখ আবেদন উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ সুমিত্ৰা শইকীয়া কোৰ্টত 125/2025 নম্বৰ 105/2025 নম্বৰৰ ৰেখ আবেদনখনৰ শুনানি গ্ৰহণ কৰি তেখেতসকলে ক'লে যে 2 সপ্তাহৰ ভিতৰত মানে RTI কমিশ্যনাৰ আৰু ডাইৰেক্টৰেটক উত্তৰ দিবৰ বাবে শীঘ্ৰে সময় বান্ধি দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।